তো ফাইনালি বন্ধুবান্ধৱীসকল আপোনালোকে জানেই যে সকলোৱে ভিডিঅ'টো নিশ্চয় চাইছে CM ছাৰে 4-5 দিনমান আগতে কৈছিলে যে আত্মনিৰ্ভৰশীল আঁচনিলৈ এটা ডাঙৰ ঘোষণা কৰিছিলে CM ছাৰে কৈছে যে অহা জানুৱাৰী 15 তাৰিখৰ পিছত আৰু ফেব্ৰুৱাৰী 15 তাৰিখৰ আগতে আপোনালোকে আত্মনিৰ্ভৰশীল আঁচনি যিসকলে আবেদন কৰিছিলে যিসকলে ইন্টাৰভিউ হৈছে হিয়তক টকা দিয়া হ'ব তো ইতিমধ্যে সিলেকশন প্ৰক্ৰিয়া কমপ্লিট হৈছে সকলোখিনি কাম কমপ্লিট হৈছে অকল এতিয়া টকাটো দিয়া বাকি আছে তো CM ছাৰে কোৱা মতে যে জানুৱাৰী 15 তাৰিখৰ পিছতহে আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব আৰু ফেব্ৰুৱাৰী 15 তাৰিখৰ আগত অৰ্থাৎ জানুৱাৰী 15 তাৰিখৰ পিছত ফেব্ৰুৱাৰী 15 তাৰিখৰ আগত যেটো সময় থাকিব যেটো 30 দিনৰ সময় এই 30 দিনৰ ভিতৰতে আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব তো এটো CM ছাৰে ফেসবুক লাইভত সকলোকে কৈ দিছিলে তো এতিয়া কথা হল কি যে এটো 2.0 যিসকলে 2.0 মানে এই বছৰ এপ্লাই কৰিছিলে যিসকলে এই বছৰ ইন্টাৰভিউ হল ডকুমেন্ট সকলো ভেৰিফাই হল এতিয়া আপোনালোকৰ সিলেকশন প্ৰসেসও কমপ্লিট হল মানে যুৱক যুৱতীয়ে এই আত্মনিৰ্ভৰশীল আঁচনিটো এপ্লাই কৰিছিলে 2.0 হিয়তৰ ভিতৰ সিলেকশন প্ৰক্ৰিয়াটো কমপ্লিট হৈছে এটো CM ছাৰে কৈছে হিদিনাখন ফেসবুক লাইভত আপোনালোকে নিশ্চয় চাইছে ভিডিঅটো মই ইয়াৰ আগত এটা ভিডিঅ বনাইছিলো সেই ভিডিঅতে CM ছাৰে নিজে কৈছে আপোনালোকে যিসকলে ইন্টাৰভিউ দিছে সিলেকশন প্ৰক্ৰিয়া কমপ্লিট হৈছে অকল কেইটামান কাম বাকি আছে সেই কামটোৰ পিছত অহা জানুৱাৰী 15 তাৰিখৰ পিছতহে আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব ফাৰ্স্ট CM ছাৰে কৈছিলে যে অক্টোবৰ মাহতে টকাখিনি দিয়া হ'ব অক্টোবৰ মাহতো নহল তাৰ পিছত ডিসেম্বৰ মাহৰ কথা ক'লে ডিসেম্বৰ মাহতো নহল ডিসেম্বৰ মাহ যোৱাৰ পিছত এতিয়া মানে CM ছাৰে ক'লে যে অহা জানুৱাৰী 15 তাৰিখৰ পিছতহে আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব 15 তাৰিখৰ পিছত কিমান তাৰিখত টকাখিনি দিব এটো কোৱা হোৱা নাই এটো ডেটটো এতিয়ালৈকেও মানে ঘোষণা কৰা নাই ডেটটো যেতিয়া পাবলিশ কৰি দিব তেতিয়া আপোনালোকক মই ভিডিঅটো বনাই দিম তো ফ্ৰেণ্ডছ সকল এটো অকল CM AAA 2.0 এই বছৰ যিসকলে ইন্টাৰভিউ দিছে হিয়তৰ কথা হৈছে কিন্তু বহুতে মোক খুদিছে যে দাদা 1.0 কি হ'ব 1.0 কথাটো নকলে 1.0 টকাখিনি কেতিয়া দিব যিসকলে অলৰেডি ইয়াৰ আগৰ বছৰ 1 লাখ টকা লাভ কৰিছে হিয়তৰ কথা একো কোৱা নাই ফেসবুক লাইভত CM ছাৰে তো আপোনালোকক কব বিচাৰিছো যে ডিসেম্বৰত যেটো ফেসবুক লাইভ কৰিছিলে CM ছাৰে তাতে এটা কথা হৈছিলে যে 1.0 ক্যান্ডিডেটক আৰু 2.0 ক্যান্ডিডেটক একেলগে মাতি টকাখিনি দিয়া হ'ব হেতুৱে কৈছিলে কিন্তু এই 5 দিন মান আগতে যেটো ফেসবুক লাইভ কৰিলে CM ছাৰে অকল 2.0 ক্যান্ডিডেটৰ কথাই ক'লে যে 75000 যুৱক যুৱতীক এই বছৰ আত্মনিৰ্ভৰশীল আঁচনিৰ টকাখিনি দিয়া হ'ব তো এটো কোৱা নাই যে 1.0 যুৱক যুৱতীয়ে 75000 ভিতৰত থাকিব নে নাথাকিব এই কথাটো কোৱা নাই অকল কৈছে যে 75000 যুৱক যুৱতীক এই বছৰ আত্মনিৰ্ভৰশীল আঁচনি টকাখিনি দিয়া হ'ব তো বন্ধুবান্ধৱীসকল এটোৱে লৈ বহুতে চিন্তা কৰি আছে যে দাদা আমাৰ কি হ'ব CM টিপলে আমি 1.0 আছিল ইয়াৰ আগৰ বছৰ 1 লাখ টকা পাইছো কিন্তু এই বছৰ কেতিয়া পাম এই বছৰৰ টকাখিনি দিব নে নিদিব বা কি হ'ব বা কেতিয়া দিব কাৰণ CM ছাৰে এটোলৈ কোনো কথা কোৱা নাই এটোলৈ কৈছিলে যেতিয়া ডিসেম্বৰ মাহত মানে দিব লগা কথা কৈছিলে ফেসবুক লাইভত আপোনালোকে নিশ্চয় কিছুমানে জানে আৰু কিছুমানে হয়তো ভিডিঅটো চোৱা নাই ভিডিঅটো চাইলো পুৰণি ভিডিঅত কোৱা হৈছিল অৰ্থাৎ ডিসেম্বৰত দিব লগা যেতিয়া কথা হৈছিল তেতিয়াই CM ছাৰে কৈছিলে যে 1.0 আৰু 2.0 একেলগে মাতি টকাখিনি দিয়া হ'ব কিন্তু এতিয়া কৈ আছে যে জানুৱাৰী মাহত 15 তাৰিখৰ পিছত CM AAA 2.0 যুৱক যুৱতীক টকাখিনি দিয়া হ'ব 1.0 ৰ কথা কোৱা নাই তো এটোলৈ কনফিউজন হকলে তো মোৰ মতে যে 1.0 আৰু 2.0 একেলগে টকাখিনি পাব এই নতুন বছৰৰ জানুৱাৰী মাহৰ 15 তাৰিখত পাব পাৰে মোৰ মতে তো এটো মই কনফাৰ্ম নহয় এটো মোৰ মতে মোৰ আইডিয়া মতে কলো আপোনালোকক যে 1.0 হয়তো পাব জানুৱাৰী মাহত বাট 2.0 তো পাবই আৰু 1.0 যুৱক যুৱতীয়ে লাভ কৰিব পাৰিব কাৰণ 75000 যুৱক যুৱতীৰ কথা কৈছে তাৰে ভিতৰ 1.0 থাকিব পাৰে তো এটো মই নিজৰ আইডিয়া মতে কলো এটো অফিচিয়াল ভাবে কোনো আপডেট দিয়া নাই বা CM ছাৰে কোৱা নাছিল তো ফ্ৰেণ্ডছ সকল আপোনালোকে 1.0 যিসকলে আছে চিন্তা নকৰিব আপোনালোকে নেক্সট 1 লাখ টকা পায় তেন্তে আপোনালোকক জনাই দিয়া হ'ব জানুৱাৰী মাহতে গম পাই যাব যে আপডেটটো কি আহি আছে